ফিল লাইক আৰু ডোন্ট ফিল লাইকৰ পাৰ্থক্য আজি আমি শিকিম ফিল লাইক আৰু ডোন্ট ফিল লাইকৰ পাৰ্থক্য ইয়াৰ দুটাৰ মাজত পাৰ্থক্যটো কি আগৰ ভিডিওত আলোচনা কৰা হৈছে ফিল লাইক আৰু ডোন্ট ফিল লাইক কিন্তু আজি আমি একেলগত শিকিম ইয়াৰ পাৰ্থক্যটো কি ফিল লাইক মানে মন গৈছে কিবা এটা কাম বা কিবা এটা কৰাৰ আপোনাৰ মন গৈছে তেনেকুৱা ক্ষেত্ৰত আমি ফিল লাইক ব্যৱহাৰ কৰিব পাৰি কিবা এটা কাম বনি হোক বা কিবা খোৱাৰে হোক বা কিবা কৰাত আপোনাৰ মন গৈছে তেনেকুৱা ক্ষেত্ৰত আমি ফিল লাইক ব্যৱহাৰ কৰিম প্ৰথমতে আমি বাক্যটো বনাম সাবজেক্ট প্লাস ফিল লাইক প্লাস ভাৰ্বৰ আইএনজি প্লাস অবজেক্ট ভাৰ্বৰ প্ৰেজেন্ট ফৰ্মৰ লগত আমি আইএনজি যোগ কৰিম সাবজেক্ট প্লাস ফিল লাইক প্লাস ভাৰ্বৰ আইএনজি প্লাস অবজেক্ট এইটো স্ট্ৰাকচাৰ মতে আমি বাক্যটো বনাম এতিয়া দুটা বাক্য কৰি চাও আমি তেওৰ টিভি চাবলৈ মন গৈছে তেওৰ টিভি চাবলৈ মন গৈছে এইটো আমি কম হি ফিলস লাইক ওয়াচিং টিভি হি ফিলস লাইক ওয়াচিং টিভি ইয়াতে সাবজেক্ট থাৰ্ড পাৰসন হোৱাৰ কাৰণে ফিলৰ লগত এড যোগ হৈছে ফিলস থাৰ্ড পাৰসন হোৱাৰ কাৰণে এড যোগ হৈছে বেলেগ একো নাই হি ফিলস লাইক ওয়াচিং টিভি তোমাৰ নাচিবলৈ মন গৈছে তোমাৰ নাচিবলৈ মন গৈছে ইউ ফিল লাইক ড্যান্সিং ইউ ফিল লাইক ড্যান্সিং আমি এনেকৈ লিখিম প্ৰথমতে সাবজেক্টটো লিখিম তাৰ পিছত ফিল লাইক লিখিম তাৰ পিছত যেটো ভাৰ্ব থাকিব তাৰ লগত আইএনজি যোগ কৰি দিম তাৰ পিছত খিনি আমি লিখি দিম এনেকৈ লিখিম তাইৰ বাৰ্গাৰ খাবলৈ মন গৈছে তাইৰ বাৰ্গাৰ খাবলৈ মন গৈছে she feels like eating a burger she feels like eating a burger থাৰ্ড পাৰসন হোৱাৰ কাৰণে ফিলৰ লগত এড যোগ হৈছে she feels like eating a burger ঠিক আছে এনেকৈ আমি ফিল লাইক ব্যৱহাৰ কৰিম গতিকে ফিল লাইকৰ অৰ্থটো হ'ল মন গৈছে আপোনাৰ যিকোনো কাম বা কিবা খোৱা বা কিবা কৰাৰ মন গৈছে তেনেকুৱা ক্ষেত্ৰত আমি ফিল লাইক লগাই পেলাই বাক্যটো বনাব পাৰি তাৰ পিছৰ বাক্যটো আহো ডোন্ট ফিল লাইক মানে মন যোৱা নাই ডোন্ট ফিল লাইক মানে মন যোৱা নাই আপুনি কিবা খোৱাত বা কোনোবা এটা কাম কৰাত বা কৰবাত যোৱাত বা কিবা এটা কৰাত মন যোৱা নাই আপোনাৰ তেনেকুৱা ক্ষেত্ৰত আমি ডোন্ট ফিল লাইক ব্যৱহাৰ কৰিব পাৰি তেনেকুৱা ক্ষেত্ৰত আমি ডোন্ট ফিল লাইক ব্যৱহাৰ কৰিব পাৰি ডোন্ট ফিল লাইকৰ অৰ্থ হ'ল মন যোৱা নাই ইয়াতে বাক্যটো আমি কেনেকৈ বনাম বাক্যটো বনাম সাবজেক্ট লিখিম তাৰ পিছত ডোন্ট ফিল লাইক লিখিম তাৰ পিছত ভাৰ্বৰ লগত আইএনজি যোগ কৰি দিম তাৰ পিছত অবজেক্ট একেই কিন্তু ইয়াতে ডোন্টটো লগাই দিব লাগিব ফিল লাইকৰ লগত ডোন্ট ফিল লাইক সাবজেক্ট প্লাস ডোন্ট ফিল লাইক প্লাস ভাৰ্বৰ আইএনজি প্লাস অবজেক্ট এতিয়া কেইটামান সেন্টেন্স কৰো আজি মোৰ চাহ খাবলৈ মন যোৱা নাই আজি মোৰ চাহ খাবলৈ মন যোৱা নাই বা মন নাই আজি মোৰ চাহ খাবলৈ মন যোৱা নাই বা চাহ খাবলৈ মন নাই আমি তেনেকৈ কও যে আজি মোৰ চাহ খাবলৈ মন যোৱা নাই I don't feel like taking tea today I don't feel like taking tea today ইয়াতে টেকিং মানে খোৱা বুজাইছে আমি কি পালো আজি মোৰ চাহ খাবলৈ মন যোৱা নাই I don't feel like taking tea আজি মোৰ অফিস যাবলৈ মন যোৱা নাই আজি মোৰ অফিসত যাবলৈ বা অফিস যাবলৈ মন যোৱা নাই I don't feel like going office today I don't feel like going office today আজি মোৰ একো খাবলৈ মন যোৱা নাই আজি মোৰ একো খাবলৈ মন যোৱা নাই I don't feel like eating anything today I don't feel like eating anything today বন্ধু বান্ধৱীসকল নিশ্চয় আমি ফিল লাইক আৰু ডোন্ট ফিল লাইক ইয়াৰ মাজৰ পাৰ্থক্যটো আমি নিশ্চয় বুজি পালো গতিকে ইংৰাজীত কথা বতৰা আমি যেতিয়া তেনেকৈ সিচুৱেচনত যেতিয়া পৰি যাও তেনেকৈ কথা বতৰা পাতিবলৈ হলে আমি ফিল লাইক আৰু ডোন্ট ফিল লাইক কেনেকৈ ব্যৱহাৰ কৰিম আশা কৰো নিশ্চয় পাৰিম গতিকে মোৰ চেনেলটো এটা সাবস্ক্ৰাইব কৰিব আৰু ফেসবুক পেজটো এটা লাইক কৰি দিব পেজটো ফলো কৰি দিব ধন্যবাদ